তো বন্ধুসকল, এইখন চাৰ্টিফিকেট মোক ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা দিছিলে, ডিষ্ট্ৰিক্ট ভেটেনাৰী ডিপাৰ্টমেণ্ট। তো মই তাত এটা ট্ৰেইনিং কৰিছিলোঁ, গাহৰি কেনেকৈ পালন কৰিব লাগে, বৈজ্ঞানিক পদ্ধতিত গাহৰি কেনেকৈ পোহা হয়। আমি বৈজ্ঞানিক পদ্ধতিত যিহেতুকে গাহৰি পালন কৰোঁ, ইয়াত বেমাৰ আজাৰৰ পৰিমাণ খুব কম। বেমাৰ আজাৰৰ পৰিমাণ আমি বেমাৰ হ'বলৈ নিদিওঁ। প্ৰথম কথা, ইয়াতে গোন্ধ হ'ব নোৱাৰে ফাৰ্মখনত। এতিয়া আমাৰ এই ফাৰ্মখনত বেমাৰ নহয়, গোন্ধ নহয়। তাৰোপৰি আমাৰ যিটো জাপানীজ এনকেফেলাইটিছ বেমাৰ, তাৰ প্ৰতিৰোধত আমি ইয়াতে কাম কৰোঁ। আমাৰ এখন ফাৰ্ম সফল ফাৰ্ম হ'বৰ কাৰণে আমি ভৱিষ্যতে ডাঙৰ কৰিবৰ কাৰণে এখন ফাৰ্ম কৰি আছোঁ। গতিকে কাৰো অসুবিধা নহয়। আৰু এখন ফাৰ্ম কৰিবলৈ যাওঁতে আমাৰ বহুতখিনি কষ্ট হৈছে। তো আমাৰ গাঁৱে ভূঞে এটা অন্ধবিশ্বাস আছে যে গাহৰি পালন কৰিব নাপায় বুলি কয়, মুৰ্গী পালন কৰিব নাপায়, তাৰপৰা বহুখিনি বস্তু ইটো কৰিব নাপায়, সিটো কৰিব নাপায়। আচলতে বিজ্ঞানে কিন্তু নাপায় বুলি কোৱা নাই। আৰু আজিকালি যুগটো হৈ গ'ল খোৱাৰ পৰা উঠাৰ পৰা বুলি ৰাতি শোৱালৈকে বিজ্ঞান। গতিকে আমাৰ সেই নাপায় শব্দটো আমি বাদ দিব হ'ল। যদি আমি সময়ৰ লগত খোজ দিব লাগে, তেতিয়াহ'লে আমি নাপায়টো বাদ দিব লাগে। কিয় নাপায় তাক চিন্তা কৰিব লাগে। আৰু আমি এখন সফল ফাৰ্ম কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। গতিকে এই অন্ধবিশ্বাসবিলাকে আমাক ভৱিষ্যতৰ দিনলৈ আমাৰ পিছৰ প্ৰজন্মখিনিলে বিপদ আহিব, এনেকুৱা যদি অন্ধবিশ্বাস হৈ থাকে। আৰু আমি এইখিনি দূৰ কৰি আমি কেনেকৈ আগুৱাই যাওঁ, আমাৰ কেনেকৈ সপোনবিলাক বাস্তৱত পৰিণত কৰোঁ, আমি তাক লৈ চিন্তা কৰিব লাগে, তাক লৈ কাম কৰিব লাগে। গতিকে মই ভাবোঁ, মই সমূহ ৰাইজক মই সেৱা জনাইছোঁ, মই তেওঁলোকৰ আশীৰ্বাদ ল'ব বিচাৰিছোঁ। আৰু আপোনালোকে এনে অন্ধবিশ্বাসক প্ৰশ্ৰয় নিদিব। আপোনালোকক বহু মানুহে ক'বও পাৰে, কিছুমান দুষ্কৃতিৰ মনৰ মানুহ থাকে যে এনেকৈ ফাৰ্ম এখন কৰিছে, তেনেকৈ ফাৰ্ম এখন কৰিছে। আজি চাওক, আজি নলবাৰীত অসমৰ ভিতৰত সৰ্ববৃহৎ গাহৰি ফাৰ্ম আছে। আমাৰ অসমীয়া কলিতা ল'ৰা, মৌ কলিতা, অসমীয়া কলিতা ল'ৰা, অসমৰ ভিতৰত একেবাৰে এছিয়াৰ ভিতৰতে ডাঙৰ ফাৰ্ম সেইখন। তো তেনেকুৱা পৰ্যায়, তেনেকুৱা এটা লেভেললৈ গুচি গৈছে আমাৰ অসমখন। সিহঁতৰ কোটি কোটি টকা ইনকম হয়। সিহঁতে বহুত ভাল ভাল কাম কৰিছে, ৰাইজৰ কাৰণে কাম কৰিছে। তো আমি এনেকৈ সৰু এখন ফাৰ্ম খোলোঁ, আমি সৰু এখন কাম কৰোঁ। তো ইয়াতে ইমানখিনি বাধা পাওঁ, ইমানখিনি মানুহৰ পৰা কথা শুনো, তো আমাৰ মনটো ভাগি যাব ন। আমাৰ মনটো যেতিয়া ভাগি যাব, তেতিয়া আমি যেতিয়া এই কামটো কৰিবলৈ বাদ দি দিম, তেতিয়া আমাৰ পিছৰ জেনেৰেশ্যনটোৱে বাৰু কৰিব। তো আমি যেতিয়া কামটো বাদ দি দিম, আমি যেতিয়া ফাৰ্ম কৰিবলৈ বাদ দি দিম, আমাৰ পিছৰ প্ৰজন্মৰ কোনো এজন ব্যক্তি ওলাই নাহিব যে গাহৰি পালন কৰোঁ, মুৰ্গী পালন কৰোঁ। কেতিয়াবাতো কৈ দিব জাৰ্চি গাইৰো কিবা কথা কৈ দিব তেনেকৈ। তো এনেকুৱা দুষ্কৃতিকাৰীক আমি প্ৰশ্ৰয় ভুলতো দিবই নাপায়। কাৰণ নিজৰ এতিয়া ৰাইজ শব্দটো কেনেকুৱা, আমাৰ দেউতা বা বহুত লোকৰ নিজৰ সন্তান আছে, চাকৰি পোৱা নাই, চাকৰি বিচাৰি আছে, তেওঁলোকৰ কৰ্ম সংস্থাপন বিচাৰি আছে। কিন্তু তেওঁলোকৰ পিতৃসকলেই হৈছে ৰাইজ। 100জন গোট খাই যাব য'ত, বা 10জন গোট খাই যাব য'ত, তেখেতসকলেই ৰাইজ। আৰু ভাল শুদ্ধ বিচাৰ কৰি পেলাই, যোনে শুদ্ধ বিচাৰ বিবেচনা কৰি কথা কয়, তেওঁলোকৰ কথা দুই এটা শুদ্ধও হয়। আৰু
অলপ কথা অশুদ্ধও হয়। গতিকে কিছুমান ব্যক্তিয়ে আমাৰ এই গাহৰি ফাৰ্মৰ ক্ষেত্ৰত বহুতখিনি ভুল এটা হেৰি লৈ আছে, মনোভাৱ লৈ আছে। সেয়া দূৰ কৰিব লাগে আচলতে। কাৰণ আমিয়ে যদি আগবাঢ়িব নোৱাৰোঁ, তো আমাৰ পিছৰ প্ৰজন্মখিনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে সকলোকে কৈছোঁ, সকলোৱেই কৰক। আৰু যিহেতুকে আমি কামটো আৰম্ভ কৰিছোঁ, আমাক ছাপোৰ্ট কৰিব লাগে। তেতিয়া আমি আকৌ আপোনালোকৰ সন্তানক ছাপোৰ্ট কৰিম, উঠি অহা সৰু সৰু ল'ৰাখিনিক আমি ছাপোৰ্ট কৰিম। তেতিয়া আমাৰ গাঁওখনেই নহয়, আমাৰ অঞ্চলটোৱেই নহয়, গোটেই আমাৰ অসমখন আগবাঢ়ি যাব। এতিয়া ডিব্ৰুগড়ত, যোৰহাটত, ইয়াতে অসম চৰকাৰে বহুতখিনি প্ৰজেক্ট কৰিছে যে গাহৰি মাংসটো আমাৰ বেলেগ দেশলৈ ৰপ্তানি কৰিবৰ কাৰণে তালৈ পঠিয়াব। তাতে ডাঙৰ ডাঙৰ মেচিন বনাইছে, মেচিন বনাই তাতে বৈজ্ঞানিক পদ্ধতিতে একদম পুৰা ধুনীয়াকৈ আপোনাৰ কাটিং হ'ব, কাটিং হৈ পেলাই বেলেগ দেশলৈ সেইটো মাংসটো যাব। তো তেনেকুৱা এটা পৰ্যায় পৰিছে। আৰু আমাৰ অসমখনত এটা ডাঙৰ কথা হৈ গ'ল, আমাৰ গোটেই নৰ্থ ইষ্টত গাহৰি মাংসৰ চাহিদা ভাৰতৰ ভিতৰত বেছি। গতিকে পাঞ্জাৱ, হাৰিয়ানা, বাহিৰৰ যিখিনি ষ্টেটৰ গাহৰি আছিলে সেইখিনি আগতে আহি আছিলে। এতিয়া অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে যে বাহিৰৰ বস্তুবিলাক বন্ধ কৰি দিছে এতিয়া। আৰু তাৰপিছত আমাৰ বেমাৰ বস্তুটো নাইকিয়া হৈ গৈছে। এতিয়া আমি বহুত দিন হৈ গ'ল সোৱাইন ফিভাৰৰ প্ৰব্লেম আমি পোৱা নাই। আৰু বহুখিনি আমাৰ দাম বৃদ্ধি হৈছে। মেইন কথা হৈ গ'ল গাহৰি ৰেটটো বাঢ়ি গৈছে। গতিকে ফাৰ্মিংটো কৰক, চবেই কৰক ফাৰ্ম। আজি গাখীৰৰ দাম বাঢ়ি গ'ল, গাখীৰৰ ফাৰ্ম কৰক, ডায়েৰী ফাৰ্ম। তাৰপিছত আপোনালোকে পিগাৰী কৰক, ফিচাৰী কৰক। চৰকাৰে বহুতখিনি সুবিধাও দি আছে, আমি লৈছোঁ দেই, মই লৈছোঁ, মই সেয়া সুবিধা লৈছোঁ। গতিকে আপোনালোকেও লওক, আপোনালোকেও কৰক। এই নালাগে, নাপায়, এই শব্দবিলাকৰ পৰা আমাৰ ৰাইজসকলে, আমাৰ যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ বাবে মই অনুৰোধ এটা জনাইছোঁ, যাতে আমাক উদ্ধাৰ কৰক, আমাক সহায় কৰক, সকলোকে সহায় কৰক আৰু ভাল দিহা পৰামৰ্শ দিয়ক। আমিও আপোনালোকৰ ওচৰত সদায় যাতে সেৱা কৰি থাকিব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ প্ৰদান কৰক। এই ভিডিঅ'টোত মই এইখিনিকে ক'লোঁ। কিবা যদি মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব। হাই বন্ধুসকল, এখন বৈজ্ঞানিক ভিত্তিক ফাৰ্ম কৰিব হ'লে বহুখিনি মেডিচিনৰ প্ৰয়োজন হয়। আৰু মেডিচিনখিনি হেৰি কৰিলেও নহ'ব, ফাৰ্মখন সঠিক পৰিমাণে বনাব লাগিব। ফাৰ্মখন পকাৰে ধুনীয়াকৈ বনাব লাগিব। আৰু জোখ-মাখৰ বহুতখিনি কথা আছে। আমাৰ ডায়েৰী ফাৰ্ম, তাৰপিছত পিগাৰী ফাৰ্ম, যিহেতুকে দুইটা কম্পিটিশ্যনটো মিলে, গতিকে আমি দুইটা ফাৰ্ম কৰি আছোঁ। সৰুকৈ আৰম্ভ কৰিছোঁ, ইমান ডাঙৰ নহয়। তাকে বোলো মেডিচিনখিনি ক'ত ক'ত কি কি প্ৰয়োজন হয় তাৰ বিষয়ে বহুতখিনি জানিবলগীয়া আছে। আৰু পিগাৰী ফাৰ্মত বহুখিনি মেডিচিনৰ প্ৰয়োজন হয় আৰু গোটেই কামখিনি নিজেই কৰিব লাগে শিকি লৈ। তেতিয়া আমাৰ পইচাটো ৰখি যায়, যিহেতুকে বেলেগ এজনক মাতিলে বহুখিনি পইচা দিবলগীয়া হয়। এতিয়া আমাৰ পিগাৰী ফাৰ্মখনত বহুতখিনি মেডিচিন লাগে। এইখিনি আপোনাৰ ইয়াৰ পৰা বুলি এয়া দেখিছে, গোটেই মেডিচিনখিনি দৰকাৰ। আৰু বহুখিনি মেডিচিন আছে, সেইখিনিতো লাগিবই। মই দেখুওৱা নাই বস্তুখিনি। এয়া আপোনাৰ এইটো হৈ গ'ল মিনাৰেল মিক্সাৰ। এইটো গ্ৰোথৰ কাৰণে কাম কৰে আৰু সিহঁতৰ মানে বিকাশত বহুখিনি ভিটামিন আছেতো, বিকাশৰ কাৰণে বহুত ভাল। আৰু দানাৰ লগত এইটো মিলাই খাব পাৰিলে বেছি ভাল। এইটো হৈ গ'ল ডায়েৰী ফাৰ্মৰ কাৰণে। এইটো মাল্টিষ্টাৰ এইচ। এই মাল্টিষ্টাৰ এইচ এইটো ডায়েৰী ফাৰ্মৰ কাৰণে হয়। ইয়াৰ বহুত বতাহ মাৰি আছে, পৰি গ'ল, ওপৰত থৈ দিছিলোঁ। ইয়াৰ কাম হৈ গ'ল আপোনাৰ আদাৰটো বৰ ডাঙৰ কৰিব। তাৰপিছত যদি থানেলা বেমাৰ আছে তেতিয়াহ'লে তাৰ ছাপৰ্টিঙত এইটো দিব পাৰে। তাৰপিছত ইয়াৰ
বহুখিনি ভিটামিন আছে ইয়াত। ভিটামিন এইচ আছে, ভিটামিন এ আছে, ভিটামিন A D3 আছে, ভিটামিন ই আছে, সেলেনিয়াম আছে, ভিটামিন চি, ভিটামিন B12, ভালেখিনি মানে ভাল হেৰিয়াৰ কাৰণে আছে। ইয়াৰ ড'জটো হৈ গ'ল আপোনাৰ গাই গৰুৰ কাৰণে 10 ml পাৰ ডে। গাভিনী গাই গৰু 45 দিনৰ পৰা খুৱাব লাগে। জগাৰ আগত 45 দিন আগত খোৱালেই হ'ল। তাৰপিছত বাকী পল্ট্ৰিৰ কাৰণে এইটো 100 এয়া দেখিছেনে বতাহ, বা বহুত বতাহ ধুমুহা চলি আছে। তো সেয়াই, শীতৰ আগমন হৈছে, ভাল লাগিছে বাৰু। বহুত গৰমৰ 39 ডিগ্ৰী হৈ গৈছিলে আমাৰ ইয়াত। তো ইয়াতে ধুনীয়া এটা এতিয়া বতৰ হৈছে। বাকী আপোনাৰ এইটো হৈ গ'ল, এইটো আপোনাৰ ফেণ্টাছ 3 এইটো কেপচুল, এটা বলাছ। এইটো আপোনাৰ গাই গৰুৰ কাৰণে 65 এইটো ৰেট। এইটো আপোনাৰ ধুনীয়া কাম কৰে, এইটো ডিৱাৰ্মিঙৰ কাৰণে এইটো ধুনীয়া কাম কৰে। তাৰপিছত আপোনাৰ এইটো আমি এতিয়া এয়া গাহৰি দেখিছে, এয়া খাহী গাহৰি আমি খাচি কৰিছিলোঁ ঘৰতে খাচি কৰিছিলোঁ। খাচি কৰোঁতে এইটো মানে আপোনাৰ খাচি কৰা যিকণ ঘাঁহ লাগি যায়, এইটো ফালি দিলে সেই জেগাকণত এইটো স্প্ৰে কৰিব লাগে। এইটো বহুত ভাল, এইটো নামটো। ইয়াৰ ৰেটটো আপোনাৰ 160 টকা। তাৰপিছত এইটো ইনজেকশ্যন দিব লাগে খাই কৰাৰ পাছত, এমক্সিচাইক্লিন ছ'ডিয়াম N। এইটো আপোনালোকে চাই লওক। এইটো আপোনাৰ হৈ গ'ল এণ্টিবায়'টিক। এইটো খাহি কৰাৰ পাছত এইটো ইনজেকশ্যন দিব লাগে। এইটো 1 ml কে দি দিলেই হৈ যায়। 1 ml কে দি দিলে আপোনাৰ হৈ যাব ধুনীয়াকৈ। মই দেখাম বাৰু খাহি কৰি। এইটো ভিটামিন কেভিভেট, এইটো ইনজেকশ্যন দিব লাগে। এইটো গ্ৰোথৰ কাৰণে বহুত ভাল। এইটো নিয়মিক যদি ওকণি হয় বা ছালৰ কিছুমান যদি বেমাৰ হয়, তেতিয়া এইটো ইনজেকশ্যন দিয়া হয়। এইটো আপোনাৰ সাপৰে খোৱা বুলি কয়। সাপৰে খোৱাত আপোনাৰ এই নিয়মিক ইনজেকশ্যনটো দিলে সাপৰে খোৱাটো ভাল হয়। এতিয়া আমাৰ গাহৰি যেতিয়া আমাৰ সৰু পোৱালি হৈ থাকে, গাহৰি আৰু গৰু যে ধৰক এমাহ বা 15 দিন যেতিয়া হৈ থাকে পোৱালিবিলাক, তেতিয়া আমাৰ কিছুমান মানুহে কি কৰে, বেলেগ পেলু ঔষধ খুৱাই দিয়ে। ধৰক এলবেণ্ডাজল বা এইটো আপোনাৰ এলবোমাৰ খুৱাই দিয়ে। আমি সেইবিলাক খুৱাব নালাগে। একচুৱেলি পিপ্ৰাজিনটো সৰু পোৱালিৰ কাৰণে ভাল। সেইটো পিপ্ৰাজিনেই দিয়ে ডক্টৰে। পিপ্ৰাজিনটো খুৱাব লাগে। আৰু ইয়াৰ ড'জটো ভালকৈ চাই ল'ব লাগে যে ৱেটটো আৰু ড'জটো মিলাই লৈ দিব লাগে। এতিয়া আমাৰ মানুহে ঘপককৈ খুৱাই দিয়ে, পোৱালিৰ পিছত বেয়া হেৰি হৈ যায়, কিছুমানটো মৰিয়ে যায়গৈ লাষ্টত পেলু ভাল ড'জ নাপালে। পেলুটো বহুত ডাঙৰ কথা, মানুহে এইটো গুৰুত্ব দিব লাগে। তেতিয়াহে, যদি আৰু গুৰুত্ব নিদি খুৱাই দিয়ে তেতিয়াতো আৰু ফাৰ্মখন ধৰক ফাৰ্মৰ কথা আছে, বহুত টকা পইচা খৰচ কৰা হয় ন। তাকে পেলুটো বহুত গুৰুত্ব দিবলগীয়া বস্তু এটা। পেলুটো খুৱাই লোৱাৰ পিছত আমি লিভাৰটো আমাৰ বিশেষ প্ৰয়োজন। লিভাৰটো দিবই লাগে। আমি লিভাৰ কণ্টিনিউ কৰিব লাগে, প্ৰায় 4 দিন 5 দিন হওক, এসপ্তাহ হওক, মানে 4-5 দিনটো দিবই লাগে লিভাৰটো। কাৰণ লিভাৰটো দুৰ্বল হৈ যায়, লিভাৰটো বহুত দুৰ্বল হৈ যায়। সেইকাৰণে আপোনাৰ লিভাৰটো দিব লাগে। আমি ফেৰলিক ব্যৱহাৰ কৰোঁ, ফেৰলিক, আৰু সেইটো ভাল, কোম্পানীটো ভাল, কামো ভাল কৰে। তো ড'জটো হৈ গ'ল আপোনাৰ গাই গৰুৰ কাৰণে 50 ml পাৰ ডে, আৰু ধৰক গাহৰিৰ কাৰণে 25 ml টুইচ ডেইলি। এতিয়া আপোনাৰ ফেৰিটাছ
গাহৰি পোৱালি এটা জন্ম হোৱাৰ 3 দিনৰ পাছত আমাৰ প্ৰথম কামটো হৈ গ'ল ফেৰিটাছ ইনজেকশ্যন দিব লাগে। এটা গাহৰি পোৱালি যেতিয়া জন্ম হয় তেতিয়া সিহঁতৰ গাত আইৰণৰ পৰিমাণটো বহুত কম। সিহঁতে প্ৰায় 15 ml মান 15 mg মান লৈ পেলাই জন্ম হয় সিহঁতে। গতিকে সিহঁতৰ 3-4 দিনত সেইটো ৰিকুৱাৰমেণ্টটো শেষ হৈ যায়। তাৰপৰা আমি তাৰ উপৰিঞ্চি এতিয়া আমিতো পকাত বা আমি এতিয়া ধৰক বন্ধ কোঠালিত ৰাখি গাহৰি পালন কৰি আছোঁ। গতিকে সিহঁতে নিজে আইৰণটো ল'ব নোৱাৰে। গতিকে আমি সিহঁতক আইৰণটো দিব লাগে। সেইকাৰণে আমি আইৰণ ফেৰিটাছটো ব্যৱহাৰ কৰিব লাগে। এইটো ব্যৱহাৰ কৰিলে আপোনাৰ আইৰণটো সিহঁতে পাই যায়। ৰিপিট ড'জ 12 দিনত দিব লাগে। 3 দিনত দি 12 দিনত দি দিলে সিহঁতৰ কোৰ্চটো খতম হৈ যাব। এতিয়া ফেৰিটাছটো ড'জ হৈ গ'ল আপোনাৰ 1 ml। 1 ml কে দিব লাগে। ফেৰিটাছটো দিয়াৰ পিছত আপোনাৰ বেলামিন ইউজ কৰিব পাৰে। আৰু এটা আছে বেলামিন ইউজ কৰিব পাৰে, নহ'লে আৰু ভিটামিন B12ৰ বেলেগ ইনজেকশ্যন আছে। মোৰ তাত আছিলে পোৱা নাই। বেলামিন মানে কি ভিটামিন B12 মেইনলি কম্পজিশ্যনটো চালেই হ'ল। বেলামিনত ভাল, বেলামিনটো বহুত ভাল। শীতৰ আগমন হৈ আছে দেখিছে, বহুত ধুনীয়া বতাহ, একদম ঠাণ্ডা লাগি আছে। দেখুৱাই দিছোঁ অলপ বতাহ ধুনীয়াটো। বেলামিনটো ব্যৱহাৰ কৰিব লাগে। এইটো 3-4 দিনত ঠিক একে 1 ml কে, আৰু নেক্সট ড'জ আপোনাৰ 12 দিনত দি দিব লাগে। ভাল আৰু দিলে আপোনাৰ পোৱালিৰ গ্ৰ'থটো ভাল হৈ যায়। এইটো হৈ গ'ল আপোনাৰ মেলক্সিকেন ইনজেকশ্যন। এইটো এণ্টিবায়'টিক হয়। এইটো বহুত ভাল এণ্টিবায়'টিক এটা। এইটো জ্বৰত কাম দিয়ে, বিষত কাম দিয়ে। কটা চিঙা হ'লে ধৰক আমি এতিয়া খাহি কৰিবৰ কাৰণে কাৰোবাৰ ক'ৰবাত ঘাঁহ লাগি গ'ল, তাৰ কাৰণে বিষ অনুভৱ হ'ব, জ্বৰ হ'ব, তেতিয়া এই মেলক্সিকেন ইনজেকশ্যনটো, এইটো এণ্টিবায়'টিকটো আপোনাৰ IM ইনজেকশ্যন দিব লাগে। গোটেইখিনি IM ইনজেকশ্যন। ইয়াতে খালি নিয়মেটটোহে স্কিন ইনজেকশ্যন। তো এইটো IM, IV, SV চবতে কামত দিব, চবতে লগায়। কিন্তু আমি সদ্যহতে IMটো লগাব লাগে। ফাৰ্মাৰখিনিয়ে যিহেতু ইমান জনা নহয়, মই দেখুৱাই দিম বেজি কেনেকৈ দিব লাগে, কি কথা সকলোখিনি মই দেখুৱাই দিম। কথা হ'ল কি, ভিটামিন H আমি যেতিয়া, মই এতিয়া 2টা টপিকৰ ওপৰতে কৈ আছোঁ, গাই গৰু আৰু গাহৰি। আমি যেতিয়া গৰু এজনী মানে বেছি বেপাৰীক বিক্ৰী কৰিবলগীয়া হয়, বা গৰু খুৰাত বেমাৰ লাগে, বা স্কিন ইমান উজ্জ্বল নহয়, আদাৰবিলাক ইমান মানে গাখীৰৰ যিখন থান সেইখন যদি উজ্জ্বল নহয়, তেতিয়া আমি ভিটামিন H ইনজেকশ্যনটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো ভিটামিন H, এইটো আপোনাৰ একেই IM ইনজেকশ্যন। সিহঁতৰ মাংসত ইণ্টাৰমাস্কুলাৰ দিব লাগে। এইটো দিলে মানে সিহঁতক কি খুৰাখিনি, স্কিন আৰু আদাৰ গোটেইখিনি ধুনীয়া দেখনীয়া হৈ পৰে, দেখি ভাল লাগে। লগতে চাপৰ টাপৰ খুৱাব লাগিব আৰু ইনজেকশ্যনটো দি বোলে ঘাঁহ নিদিলোঁ তেতিয়াতো নহ'ব, অলপ যত্নও কৰিব লাগিব। সেইটো দি আপুনি ভাল ৰিজাল্ট পাব, ভাল ৰিজাল্ট পায়। এতিয়া আপোনাৰ
হৈ গ'ল এইটো মিঠা গ'ল, মিনাৰেল মিক্সাৰ। এইটো আপোনাৰ ইয়াতে ধুনীয়া ভিটামিন আছে, কেলছিয়াম আছে, ফচফৰাছ আছে, পটাছিয়াম আছে, মেগনেছিয়াম আছে, আইৰণ আছে, আপোনাৰ লুডিন আছে, কপাৰ, জিংক আছে, বহুতখিনি, ছালফাৰ, ছ'ডিয়াম, ভিটামিন এ, ভিটামিন বি, ভিটামিন ই, বহুতখিনি ধুনীয়া ধুনীয়া ভিটামিন আছে। এইটো আমি কি কৰিব লাগে, গাভিনী গাহৰি বা চাৰ্ভিচ লোৱাৰ আগত যিখিনি পিগলেট থাকে সিহঁতক দিব পাৰোঁ আমি, গিল সিহঁতক দিব পাৰোঁ আমি। তাৰপিছত গাই গৰুৰ কাৰণে বহুত ভাল, গাই গৰুক আমি দিব পাৰোঁ। আমি এইটো ইউজ কৰিবই লাগে, মানে মিনাৰেল মিক্সাৰটো আমি ইউজ কৰিবই লাগে। ইউজ কৰিলে বহুত ভাল ৰিজাল্ট পাই যায়। গাই গৰুৰ কাৰণে 50 গ্ৰাম চাফিচিয়েণ্ট এইটো পাৰ ডে। আৰু সৰু পোৱালি, গৰু পোৱালিক 25 গ্ৰাম, ছাগলীৰ কাৰণেও দিছে 30 গ্ৰাম, গাহৰিৰ কাৰণে 25 গ্ৰাম চাফিচিয়েণ্ট, 30 গ্ৰামো দিব পাৰে। ধুনীয়া ৰিজাল্ট, বহুত ভাল ৰিজাল্ট পায় এইটো। বেলেগ বেলেগ জীৱ জন্তুৰ কাৰণেও এইটো ইউজ কৰে। ইয়াৰ দামটো হৈ গ'ল আপোনাৰ 300 টকা, মানে 295। তো এইটো খুৱাব লাগে। এইটো খোৱালে আমাৰ যিখিনি মানে আমি পাবলগীয়া মানে ফাৰ্মখনৰ পৰা আশা কৰোঁ আমি সেইখিনি পাম। ছাৰ্ভিচটো সোনকালে ল'ব। কিছুমানৰ ধৰক গাহৰি এবাৰ পোৱালি দিয়াৰ পিছত পিছৰবাৰ হিটত নাহে, সেই প্ৰব্লেমটো আমাৰ নহয়। আমি এইটো কণ্টিনিউ খুৱাই থাকিলে আমাৰ সেই প্ৰব্লেমটো কোনোদিনে আমি নাপাওঁ, মানে আমি সেইটো। প্লাছ আপোনাৰ বডি ৱেটটো আমি যেতিয়া মেইনটেইন কৰিবলগীয়া হয়, বডি ৱেটটো গাহৰি মানে কি আমি এতিয়া দানা খুৱাওঁ, দানা খুৱাই পেলাই ৱেটটো আমি পাবই লাগিব। আমি সেই হিচাপত আমি যদি এইটো ইউজ কৰোঁ, তেতিয়াহ'লে আমি যিটো দানা খুৱাওঁ তাৰ প্ৰফিটটো আমি পাম, গাহৰিৰ পৰা ধুনীয়াকৈ পাম। আমি গডৰেজৰ দানাটো ব্যৱহাৰ কৰি আছোঁ, মই এতিয়া বেয়া পোৱা নাই, ধুনীয়া পাই আছোঁ। মোৰ আগতে ইয়াতে ব্ৰইলাৰ ফাৰ্ম আছিলে, তাৰপিছত মই গাহৰি ফাৰ্ম কৰিলোঁ, কৰি পেলাই এতিয়া অলপ মোৰ ফাৰ্মত গাহৰি কম আছে, কাৰণ মই এয়া বনাই আছোঁ, আপোনালোকে দেখিছে ইয়াত বনাই আছোঁ লাহে ধীৰে। এইখন গোটেইখন বহুত ডাঙৰ ফাৰ্ম আছিলে, আৰু বনাম লাহে লাহে, বনাই আছোঁ। পইচা পাতি অকণমান কথা আছেতো। তাৰপৰা মই এতিয়া ডায়েৰী ফাৰ্মখন দেখুৱাম, গৈ আছোঁ অলপ ডায়েৰী ফাৰ্ম, তাৰপৰা আহি আকৌ ক'ম। আমাৰ মানে ফাৰ্মখন এইখন কিমান ডাঙৰ। আগতে ব্ৰইলাৰ কৰিছিলোঁ ইয়াত। এয়া দেখিছে, এজনী গাই, একো নাই, একদম বহুত ঠাণ্ডা গৰু। আদাৰ এই গাখীৰ খীৰালে বাৰু, দেখিছে, একো নাই, একদম বহুত ধুনীয়া ঠাণ্ডা গৰু এজনী। আৰু পোৱালিটো চেউৰী পোৱালি, এইটো দেখিছে ইমান ধুনীয়া। এইটো সোণালী গৰু পোৱালি। দেখিছে, এইটো এটা চেউৰী পোৱালি এজনী গৰু। এই অকণমান উৎপাত কৰে আৰু টেম্পাৰটো আছে। এজনী সোণালী গৰু, এই গাভিনী হৈ আছে। এই কেতিয়া আপোনাৰ মাল্টি ষ্টাৰ এজটো দি আছোঁ, তেনেকৈ দি আছোঁ, বোলো কম ভালকৈ। এইক চাব, জগাৰ পিছত দেখাম ইয়াৰ আদাৰ কেনেকুৱা ডেভেলপ হয়, কি হয়। এতিয়াতো চাই লওক এতিয়া কেনেকুৱা হৈছে। এতিয়া ড্ৰাই পিৰিয়ড চলি আছে, দেখুৱাই আছোঁ।
এইজনী দেখিছেনে খেৰ খাই আছে আৰু তাৰ ওচৰলৈ মানে কেমেৰাটো লৈ যাবলৈ অকণমান দিগদাৰেই হয় বহুত লাজ কৰে খীৰাই পেলাই একচুৱেলি মোৰ দেৰি হ'ল আৰু ভিডিঅ'টো বনোৱা